কোনোবাই ক্ষমতা হস্তগত কৰিছে, এয়া কংগ্ৰেছ পাৰ্টিয়ে কৰিছে। 1975 চনৰ কথা বতৰাবিলাক আমি নাজানো বাৰু, আমাৰ মনত নাই। আমি যিবিলাক লিখা আছে আমি এইবিলাক কৰিছোঁ। কিন্তু 2004 চনটো আমাৰ মনত আছে সকলোৰে। 2004 চনটো আমাৰ সকলোৰে মনত আছে। দেশৰ সাধাৰণ নিৰ্বাচনৰ যোগেদি যেতিয়া কংগ্ৰেছৰ নেতৃত্বত ইউপিএ চৰকাৰ গঠন হৈছিল, সেই সময়ত ইউপিএৰ নেতা হিচাপে নিৰ্বাচিত হৈছে ডক্টৰ মনমোহন সিং। ডক্টৰ মনমোহন সিং ডাঙৰীয়া সেই সময়ত দেশৰ প্ৰধানমন্ত্ৰী হ'ল। কিন্তু দেশৰ প্ৰধানমন্ত্ৰী হিচাপে মনমোহন সিং ডাঙৰীয়া শপত গ্ৰহণ কৰিলে, কিন্তু ছুপাৰ প্ৰাইম মিনিষ্টাৰ কোন হ'ল? ছুপাৰ প্ৰাইম মিনিষ্টাৰ কোন হ'ল? সোনিয়া গান্ধী। কেনেকে হ'ল? তেওঁলোকে পিএমৰ ওপৰত কোনো ধৰণৰ সাংবিধানিক কোনো ধৰণৰ কৰ্তৃত্ব নথকাকৈ, সাংবিধানিক কোনো প্ৰাৱধান নথকাকৈ তেওঁলোকে নেশ্যনেল এডভাইচাৰী কাউন্সিল গঠন কৰিলে আৰু সোনিয়া গান্ধী তাৰ অধ্যক্ষ। এতিয়া আপোনালোকে কওকচোন, সংবিধানখন কাৰ হাতত বিপদাপন্ন হৈছে?